নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মাৰ্চ মাহৰ 3 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 19 তাৰিখ। আজি ৰবিবাৰ, কৃষ্ণপক্ষ, সপ্তমী তিথি আৰু অনুৰাধা নক্ষত্ৰ। আজি জন্ম হলে জাতক জাতিকাৰ বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব, আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি তাল, তেল, নাৰিকল, মাছ, মাংস আদি নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। বিভিন্ন সৰু সৰু সমস্যাই আপোনাক অহেতুক চিন্তাত ৰাখিব। এয়ে আপোনাৰ দৈহিক দুৰ্বলতাৰো কাৰণ হ'ব পাৰে, যাৰ বাবে কৰ্মত আপোনাৰ মন নবহিব। শিক্ষাত আপোনাৰ কৰ্মোন্নতি অব্যাহত থাকিব। আজি বন্ধুৰ সংগত অধিক সময় নষ্ট কৰিও আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত এটা উৎসাহজনক দিন আপোনাৰ অনুভৱ হ'ব, কিন্তু আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম আজি পিছলৈ থাকি যাব। এয়ে আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। গৃহত ব্যয় বাঢ়িব যদিও ভূমি বাহন আদি গৃহ সমস্যা সমাধান কৰি আপুনি সুখী হ'ব। আনহাতে আপোনাৰ আচৰণত কোনো আপোনজন অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰখাও আৱশ্যক। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু হালধীয়া ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। জ্যেষ্ঠ ব্যক্তিৰ সহযোগিতা আৰু পৰামৰ্শই কৰ্মক্ষেত্ৰত আপোনাক উৎসাহ যোগাব। আপুনি সন্মানিত হ'ব আৰু আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। শিক্ষাত থকা সফলতাই আপোনাৰ উচ্চ শিক্ষাৰ আশা পূৰণ কৰিব, কিন্তু খাদ্য সংক্ৰান্ত কাৰণত স্বাস্থ্যৰ অৱনতি নহ'বলৈ আজি আপুনি মনোযোগো বঢ়াব লাগিব। দিনটো স্বাভাৱিক হ'লেও প্ৰেমৰ পৰিৱেশ অতি উন্নত। আন কোনোবাই নতুন ব্যক্তিৰ লগত পৰিচয় হ'ব পাৰিব, কিন্তু ইয়াত বন্ধুত্ব আগবঢ়োৱাটো আজি বুদ্ধিমানৰ কাম নহ'ব। গৃহত সম্পত্তিৰ সমস্যা সমাধানত খৰচ নাবাঢ়িবলৈ সাৱধানতা লওক। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আজি আপোনাৰ অৰ্থচিন্তা বঢ়াব পাৰে। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। অকস্মাত পোৱা কোনো শুভ সংবাদে আপোনাৰ পুৰণা আশা পূৰণ কৰিব, আৰু ক্ষমতা আৰু মান বাঢ়িব, কিন্তু ইয়াৰ বাবে আপোনাৰ প্ৰতিদ্বন্দ্বীৰ লগত বিতৰ্ক আদি নহ'বলৈ আপুনি যত্নও ল'ব লাগিব। শিক্ষাৰ্থীয়ে বন্ধুৰ পৰামৰ্শত কোনো গুৰুত্বপূৰ্ণ দিশত উপকৃত হ'ব। আজি অৰ্থ দ্ৰব্য আদি প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দদায়ক হ'ব। আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও আপুনি উৎসাহিত হ'ব পাৰিব। গৃহত পুৰণা অৰ্থ সংক্ৰান্ত সমস্যা সমাধানত আৰ্থিকভাৱে আপুনি লাভৱান হ'ব। পুত্ৰ কন্যাৰ বাবে ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিব লগাও হ'ব পাৰে। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। সকলো দিশতে আপোনাৰ সফলতা আৰু বিজয় অব্যাহত থাকিব, কিন্তু ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। পুৰণা ৰোগৰ আকস্মিক আৱিৰ্ভাৱত ধন ক্ষয় নহ'বলৈ আপুনি আজি সাৱধানতা ল'ব লাগিব। শিক্ষাত উন্নতি অব্যাহত থকাৰ পাছতো আজি কোনো কাৰণত আপুনি জ্যেষ্ঠজনৰ চাপ সহ্য কৰিব লগা হ'ব। ক্ৰিয়া আদিত সুনাম অৰ্জন কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ পৰা উচ্চ স্থানৰ মান লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। আজি বিবাহৰ সংযোগতো অগ্ৰগতি দি আপুনি সুখী হ'ব। বিশেষ অতিথিৰ আগমনত গৃহসুখ বাঢ়িব যদিও আপোনাৰ গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থাকি যাব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব।
আপোনাৰ আজি ৰঙা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'লেও সফলতাত সন্তুষ্টিও থাকিব। কোনো ক্ষেত্ৰত আপোনাৰ কৰ্মৰ বাবে যাতে আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে মান সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুক সহযোগিতা আগবঢ়াই আজি আপুনি বন্ধুত্বৰ মান বঢ়াব পাৰিব। দিনটো অপেক্ষা কৰিব লগা হ'লেও দিনৰ শেষলৈ কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। অৱশ্যে কোনো কাৰণত আপুনি আজি আত্মীয়ৰ চাপো সামান্য সহ্য কৰিব লাগিব। গৃহত আপোনজনৰ স্বাস্থ্য চিন্তাৰ কাৰণ হ'লেও গৃহসুখ ব্যাহত নহয়। প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিত আপোনাৰ অৰ্থ চিন্তা আঁতৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপুনি আগতে বেয়া পোৱা কোনো ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰি আনন্দিত হ'ব পাৰিব। শাৰীৰিক দুৰ্বলতা কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ নহ'বলৈও আপোনাক আজি যত্নৰ প্ৰয়োজন। সংগীত নৃত্য আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে সুনাম অৰ্জনৰ সুযোগ পাব। ইয়াত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তাও বাঢ়িব। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থনে আপোনাক এটা উৎসাহপূৰ্ণ দিন আজি উপহাৰ দিব। আনহাতে কোনো কাৰণত আজি আপুনি আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। গৃহত ভুল সিদ্ধান্ত গ্ৰহণত যাতে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। অধিক ব্যস্ততাৰ বাবে গৃহত বিশেষ সময় দিব নোৱাৰিলেও পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। সামান্য শাৰীৰিক দুৰ্বলতা আৰু বিভিন্ন ব্যক্তিগত সমস্যাই মানসিকভাৱেও যাতে আপোনাক দুৰ্বল নকৰে তাৰ প্ৰতি যত্ন লওক। কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত মূল্যৱান সময় আৰু সঞ্চিত ধন ক্ষয় নহ'বলৈ লক্ষ্য ৰাখক। প্ৰিয়জনৰ আচৰণে আজি আপোনাক অসন্তুষ্ট কৰিব পাৰে। আজি বিবাদিত বিষয়সমূহো আপুনি এৰাই চলিব লাগিব, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। অধিক ব্যস্ততাৰ বাবে বিশেষ সময় দিব নোৱাৰিলেও পাৰিবাৰিক সুখত সুখ থাকিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লাগিব যদিও সকলো দিশতে আপুনি বিজয় অৰ্জন কৰি উৎসাহিত হ'ব। কোনো বিশিষ্ট ব্যক্তিৰ লগত আপোনাৰ আজি সুসম্পৰ্ক স্থাপন হ'ব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আজি মান সন্মানৰ প্ৰশ্ন উদয় হ'ব পৰা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ সংগ লাভ নহ'লেও সংযোগত সুখ থাকিব। আনহাতে কোনো ব্যক্তিৰ লগত আপুনি আজি বিতৰ্ক নহ'বলৈ সাৱধানতা ল'ব লাগিব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। নতুন আঁচনিৰ সংযোগো আপোনাৰ আশা বৃদ্ধিৰ কাৰণ হ'ব। পুত্ৰ কন্যাৰ বাবে ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। ভ্ৰমণৰ বাবে কৰ্মৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। ভ্ৰমণত খৰচ বাঢ়িলেও আনন্দ আৰু সন্তুষ্টিৰে ভৰা হ'ব। শিক্ষাৰ্থীয়ে যিকোনো কাৰণতে ঘনিষ্ঠ বন্ধুৰ লগত বাদ বিবাদ নহ'বলৈ অধিক সংযমী হোৱা আৱশ্যক। ইয়াত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা বাঢ়িব। সামান্য সময়ৰ বাবে হ'লেও প্ৰিয়জনৰ সংগত এটা উল্লেখযোগ্য দিন আপোনাৰ উপলব্ধি হ'ব। আনহাতে ঘনিষ্ঠ আত্মীয় অসন্তুষ্ট নহ'বলৈ নিজৰ আচৰণৰ ওপৰত আপুনি মনোযোগো বঢ়াব লাগিব।
গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি মনোযোগ দিব পাৰিব। আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাত আপোনাৰ সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীয়ে সুস্থ সিদ্ধান্তৰ অভাৱত সুনামৰ্জনৰ বিশেষ সুযোগ নেহেৰাবলৈ সাৱধানতা লওক। আপোনাৰ হাতত মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰিয় ব্যক্তিৰ সংগ লাভ হ'লেও নিজৰ আচৰণত প্ৰিয়জন অসন্তুষ্ট নহ'বলৈ আপুনি মনোযোগ বঢ়োৱা আৱশ্যক। গৃহত কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত পাৰিবাৰিক আলোচনাৰে আগবাঢ়িলে আপুনি সহজতে সফলতা পাব। পুণ্য কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা যাতে আপোনাৰ আত্মবিশ্বাস হ্ৰাসৰ কাৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি কোনো অপ্ৰত্যাশিত সংবাদেও আপোনাক চিন্তিত কৰিব পাৰে। স্বাস্থ্যজনিত সমস্যা শিক্ষাৰ পৰিৱেশৰ অৱনমিতাৰ কাৰণ নহ'বলৈ যত্ন লওক। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰতো আজি আপোনাৰ ব্যয় নাবাঢ়িবলৈ আপুনি লক্ষ্য ৰখা আৱশ্যক। অধিক ব্যস্ততাৰ বাবে প্ৰিয়জনক সময় দিব নোৱাৰিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। কিন্তু আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। গৃহত অকস্মাত কোনো শুভ সংবাদে গৃহসুখ বঢ়াব। কোনো প্ৰতিবেশীৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। দূৰ ভ্ৰমণৰ বাবে আপুনি আজি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। বিশিষ্ট ব্যক্তিৰ লগত পৰিচিত হৈ আপুনি সৎ বন্ধুৰ সংখ্যাও আজি বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে বিশেষ সংযোগ লাভত উচ্চাকাংক্ষা পূৰণৰ আশা লাভ কৰিব। অৱশ্যে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি গুৰুজনৰ পৰামৰ্শ লোৱা অতি আৱশ্যক হ'ব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব। আজি বিবাহৰ সংযোগতো অগ্ৰগতি দি সুখী হ'ব। গৃহত ধৰ্মীয় কৰ্মত আপুনি আজি ব্যস্ত থাকিব লাগিব। আনহাতে আন কোনো বিশেষ সমস্যায়ো আপোনাক অহেতুক আজি চিন্তাত ৰাখিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।